নমস্কাৰ, সুপ্ৰভাত সকলোলৈকে 6 নৱেম্বৰৰ 7টা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে ঢলা শদিয়া দলং 0 পইণ্টত নিৰ্মাণ কৰা হ'ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি। 100 ফুটতকৈ অধিক উচ্চতাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ঢলা শদিয়া দলঙৰ 0 পইণ্টত নিৰ্মাণ কৰা হ'ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি। দ্বিতীয়টো খবৰলৈ আহিছোঁ। বিহু সমিতিসমূহে এইবাৰ এটা সন্ধ্যা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উদযাপন কৰিব লাগিব। সন্মতি প্ৰদান কৰিছে বিহু কমিটিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে ঘোষণা কৰিছে। গতিকে এইবাৰ বিহুত দেখা পোৱা যাব যে সন্ধ্যা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত এটা সন্ধ্যা বিহু সমিতিসমূহে উদযাপন কৰিব আৰু এই ক্ষেত্ৰত বিহু সমিতিসমূহে সন্মতি প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ জনোৱা হৈছে আৰু জনোৱাৰ সিদ্ধান্ত লৈছে। এই কথাও অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটিক বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ জনাব আৰু এই কথা সিদ্ধান্ত লোৱা হৈছে আৰু এই বিষয়ে অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। চতুৰ্থটো খবৰলৈ আহিছোঁ হোৱাটছআপক লৈ। হোৱাটছআপ এপত আপোনালোকে এতিয়া কোনোবা যদি আননোন নাম্বাৰৰ পৰা আপোনালোকলৈ মেছেজ আহে তেনেহ'লে আপোনালোকে নাম্বাৰটো ডিছপ্লে হৈছিলে, এতিয়াৰ পৰা হোৱাটছআপত এই কথাটো ৰিপ্লেচ হ'ব আৰু আপোনাৰ ইউজাৰ নেমটোহে দেখা পোৱা যাব। গতিকে আপোনাৰ নিজৰ নাম বা ফোন নম্বৰ দেখা পোৱা নাযাব, ইউজাৰ নেমটোহে দেখা পোৱা যাব। যেনেদৰে ইনষ্টাগ্ৰাম হেণ্ডেলত আপোনাৰ ইউজাৰ নেমটোহে দেখা পোৱা যায়। অন্যটো খবৰলৈ আহিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে খুব ভালদৰে হলবিলাকত চলি আছে। গতিকে তাক লৈ কিছু একাংশ দুষ্কৃতিকাৰীয়ে তাৰ ক্লিপছ ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক বা ইউটিউবতে তেওঁলোকে দিছে। গতিকে এইটো খুব বেয়া কাম হৈছে, যিহেতু খুব কষ্ট কৰি তেওঁ চিনেমাখন কৰিছিল আৰু সকলো ৰাইজে বহুতেই 2-3 বাৰকৈ চাইছে আৰু বহু ৰাইজে এইটো বহুত দীঘলীয়াকৈ চলিব, এনে কাম কৰিব নালাগে, পাইৰেচি কৰিব নালাগে। অন্য এটা খবৰ লৈ আহিছোঁ UPI সম্পৰ্কত, যে UPI ট্ৰেনজেকশ্যন কিমান হৈছে, যে বৃদ্ধি হৈছে, সেই সম্পৰ্কত এটা ইয়াত তথ্য দিয়া হৈছে যে অক্টোবৰ মাহত 27.28 লাখ কৰোৰ লোকে UPI যোগেদি ট্ৰেনজেকশ্যন কৰিছে আৰু 20.7 বিলিয়ন ট্ৰেনজেকশ্যন হৈছে। গতিকে ডিজিটেল ইণ্ডিয়াৰ দিশত অন্য এটা খোজ বুলি ক'ব লাগিব। গতিকে শেষৰটো খবৰলৈ আহিছোঁ যে এইবাৰ মহিলা এদিনীয়া বিশ্বকাপ বিজেতা ভাৰতীয় দলটোক 40 কোটি টকা প্ৰদান কৰা হৈছে ICCI ফালৰ পৰা আৰু BCCI ফালৰ পৰা 51 কোটি টকা প্ৰদান কৰা হৈছে। গতিকে ভাৰতীয় মহিলা সবলীকৰণৰ দিশত এক নতুন পদক্ষেপ বুলি ক'ব লাগিব। আজিৰ যুগৰ মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা। গতিকে ভাৰতীয় টীমটোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষতঃ তেওঁলোকলৈ ICC আৰু BCCIৰ ফালৰ পৰা পুৰস্কাৰ ঘোষণা কৰা হৈছে। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।